সৃষ্টিৰ এক সমন্বয় যাত্ৰা মাজুলী অসমৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱ 2025 আমি অনুষ্ঠিত কৰিছোঁ। যে আমাৰ এই অনুষ্ঠান হৈছে মাজুলীৰ উজনি মাজুলীৰ অন্যতম এক হৃদপিণ্ড স্বৰূপ ভকতিদ্বাৰ অঞ্চলত আমি এই অঞ্চলৰ প্ৰায় 200জন যুৱক যুৱতীক একত্ৰিত কৰি আমি সৃষ্টিৰ এক সমন্বয় যাত্ৰা মাজুলী অসম আমি গঠন কৰিছিলোঁ 2019 চনতে। গতিকে আজি আমি ইয়াতে আমি বিহুৰ দ্বিতীয়বাৰৰ বাবে বিহু পাতিছোঁ। গতিকে সকলো অসমবাসীৰ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে বিহু আমাৰ পৰিচয়, বিহু আমাৰ স্বাভিমান। এই স্বাভিমান আমাৰ পৰিচয়, আমাৰ বিহুৰ অক্ষুণ্ণতা, আমি স্বকীয়তা যাতে অক্ষুণ্ণ ৰাখি যাতে আমি নৱপ্ৰজন্ম আৰু উঠি অহা কণ কণ শিশুসকলক যাতে আমি বিহু দেখুৱাব পাৰোঁ, বিহুৰ ৰাস্তা দেখুৱাব পাৰোঁ, বিহুৰ পৰম্পৰাগত পদ্ধতি দেখুৱাব পাৰোঁ। তাৰ বাবে আমি ইয়াতে 3 দিনীয়াকৈ আমি কৰ্মশালা আয়োজন কৰিছিলোঁ, আখৰা আয়োজন কৰিছিলোঁ। আৰু আমাৰ ইয়াতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আমি জেং বিহু, বৰ বিহুৱতী আৰু সৰু বিহুৱতী 3টা ধৰণৰ প্ৰতিযোগিতাসকলক আমি ইয়াতে প্ৰতিযোগিতামূলক ব্যৱস্থা কৰিছোঁ। আৰু ৰাতিলৈ নিতুল দাধৰা অসমৰ স্বনামধন্য শিল্পী, জনপ্ৰিয় শিল্পী নিতুল দাধৰা সংগীতানুষ্ঠান আছে। গতিকে এই সমগ্ৰ অনুষ্ঠানত আমি সকলো মাজুলীবাসী, অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি যাতে অসমীয়া স্বাভিমান, স্বকীয়তা বজাই ৰখাত যদি ক'ৰবাত যদি কেতিয়াবা যদি কিবা ভুলভ্ৰান্তি হয়, আপোনালোকে আমাক ধনাত্মক চিন্তাধাৰাই আমাক আগুৱাই নিব বুলি, দিহা পৰামৰ্শ দিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ যাতে অনুষ্ঠানত সকলো আহে, সকলোৱে যাতে সহযোগিতা কৰে, তাৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, আজি আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী হ'ল। 500 বিহুৱা বিহুৱতীৰ দ্বাৰা আমাৰ এটা পৰিকল্পনা আছিলে আৰু আমি সেই মৰ্মে আমি প্ৰায় 7 দিনৰ এটা বিহু আখৰা আমি আয়োজন কৰিছিলোঁ। ইয়াতে বিহু আখৰাত মাজুলীৰ আমাৰ এটা অন্যতম জনপ্ৰিয় অনুষ্ঠান বিহু সংস্থা সমিতিয়ে আমাক সহযোগিতা কৰিছিলে। গতিকে আমি সকলোকে যথাযথ আমি পাৰোঁ বিহুৰ স্বকীয়তা বজাই ৰাখি তেওঁলোকক আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, আখৰা কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আজি সেইসকল সকলো ইয়াতে আহি উপস্থিত হয় আমাৰ এই 500 বিহুৱা বিহুৱতীৰ এই অনুষ্ঠানটো সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিলে। হয়, সৃষ্টি এক সমন্বয়ৰ যাত্ৰা মাজুলীৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি আমাৰ বহাগী উৎসৱ 2025ৰ আয়োজন হৈছে। আজি প্ৰথমটো দিন। আজি প্ৰথম দিনা পুৱা গছপুলি ৰোপণৰ কাৰ্যসূচী হোৱাৰ পাছতেই আমাৰ অঞ্চলটোৰ বিভিন্ন গাঁৱৰ প্ৰায় 20খনৰো অধিক গাঁৱৰ পৰা অহা 500ৰো অধিক নাচনীয়ে আজি মুকলি বিহু প্ৰদৰ্শন কৰে। আৰু মুকলি বিহুৰ প্ৰদৰ্শনৰ জৰিয়তে আজি এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। ইয়াৰ পাছতে আমাৰ সৰু বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব, বৰ বিহুৱতী প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু কালিলৈ দিনটোত জেং বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু তাৰ সমান্তৰালকৈ কালিলৈ যিহেতু শেষৰটো দিন, নিশাৰ ভাগত ৰাজ্যখনৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাৰ জৰিয়তে সংগীতানুষ্ঠানৰ আয়োজন হৈছে। আমি আশা কৰিম মাজুলীৰ বিভিন্ন স্থানৰ প্ৰতিজন লোকেই আহক, আমাক সহযোগ কৰক আৰু সৃষ্টিক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিজন লোকৰে, প্ৰতিজন মাজুলীবাসীৰে সহায় সহযোগিতা অনাগত দিনতো আমি কামনা কৰিলোঁ।